হয় লোক নিৰ্মাণ বিভাগৰ একাংশ যি ঠিকাদাৰ আছে এই ঠিকাদাৰৰ ময়মতালিৰ বাবে আচলতে অতিষ্ঠ হৈ পৰিছে ডবকা নাহৰগাঁৱৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু মই ইতিমধ্যে উপস্থিত আছোঁ ডবকা নাহৰগাঁৱত আৰু এই নাহৰগাঁৱত পকী দলং আচলতে 2024 চনত যি বিভাগীয় লোক আছিল তেওঁলোকে নিৰ্মাণ কাৰ্যৰ বাবে তেওঁলোকে আবেদন লাভ কৰিছিল যদিও আচলতে নিৰ্মাণ কাৰ্য বৰ্তমানলৈকে সম্পূৰ্ণ নৈ হুটাত ইতিমধ্যে আচলতে চিন্তিত হৈ পৰিছে আৰু যোৱা নিশাও এই যি নাহৰগাঁৱৰ যি পকী দলং নিৰ্মাণস্থলীত এগৰাকী কম বয়সীয়া যুৱকে তিতাতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু মই সামগ্ৰিক দৃশ্য আচলতে দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকা নাহৰগাঁৱৰ পকী দলং যি নিৰ্মীয়মান থকা অৱস্থাত আচলতে এনেদৰে আচলতে বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে আৰু ক'ব লাগিব যে বিন্নাকান্দি সমষ্টিৰ যিগৰাকী প্ৰাক্তন বিধায়ক আছিল চিৰাজউদ্দিন আজমলে আধাৰশিলা স্থাপন কৰিছিল 2024 চনত এই যি ঠাইডোখৰ আছিল এই ঠাইডোখৰৰ ৰাইজৰ সুবিধাৰ্থে এখন পকী দলং তেওঁ আধাৰশিলা স্থাপন কৰিছিল কিন্তু আধাৰশিলা স্থাপনত আচলতে প্ৰায় 2 বছৰ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল আচলতে এই যি দলংখন আৰু যাৰ বাবে যোৱা নিশা এগৰাকী যুৱকে আচলতে তিতাতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। বিভাগীয় যি ঠিকাদাৰ আছিল এই ঠিকাদাৰে কোনো ধৰণৰ এই পথছোৱাত কোনো ধৰণৰ ফলক বা কোনো ধৰণৰ ৰোড ছিগনেল নিদিয়াৰ বাবে এই দুৰ্ঘটনাটো সংঘটন হৈছে আৰু যাৰ ফলত ইতিমধ্যে যিসকল ইয়াৰে স্থানীয় ৰাইজ আছে তেওঁলোকে আৰু মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই কথা পাতিম ইয়াৰে একাংশ দল সংগঠনো নেতা আছে মই কথা পাতিম। কি ক'ব দেখা গৈছে যে যি ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী কম বয়সীয়া যুৱকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে নিৰ্মাণকাৰী সংস্থাৰ বিষয়ে কি ক'ব? চাওক অত্যন্ত এক দুখজনক দুৰ্ঘটনা আৰু এই লোক নিৰ্মাণ বিভাগৰ এই যি দলংখনৰ কাম বিগত 2 বছৰৰ পৰা অবিৰতভাৱে চলি আছে কিন্তু দুখজনক বিষয়টো হৈছে এই বৃহত্তৰ এলেকাখনৰ এই পথছোৱা যে বন্ধ হৈ আছে এই বন্ধৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলক লগোৱা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ এজন উঠি অহা যুৱকৰ মৃত্যু হৈছে। এয়া মৃত্যু নহয় আমি স্পষ্টভাৱে ক'ব বিচাৰিম যে লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰজনৰ হেমাহিৰ বাবে এই যুৱকজন হত্যাৰ বলি হৈছে আৰু এই যুৱকজনক হত্যা কৰা ব্যক্তিজনেই হ'ল ঠিকাদাৰজন আৰু ঠিকাদাৰজনে এনেধৰণৰ হেমাহি নকৰিলে আজি এই যুৱকজন দ্ৰুত দুচকীয়া বাহনখন লৈ এই ৰাস্তাৰে আহি ফলক যদি লগোৱা থাকিলেহেঁতেন ৰোড ক্ল'জ বুলি লিখা থাকিলেহেঁতেন গাড়ীখন ৰখালেহেঁতেন। গতিকে ৰাতি নিশাৰ আন্ধাৰত যুৱকজন দুচকীয়া বাহনেৰে আহি দুৰ্ঘটনা হৈছে থিতাতে মৃত্যুমুখত পৰিছে আৰু আশ্চৰ্যজনক বিষয় যে নিশাই তেওঁলোকে আমি আজি এই উপস্থিত হৈ দেখা পাইছোঁ এই দলংখনৰ নিচেই কাষত ৰোড ক্ল'জ বুলি এখন ফলক লগাইছে বেৰিকেড লগাইছে বেৰা দিছে। এয়াও ভুল কাৰণ দলঙৰ নিচেই কাষত বেৰা দিয়াৰ পৰিৱৰ্তে দূৰত দিব লাগে কাৰণ যিসকল আৰোহী আছে যিসকল যাত্ৰী আছে যাত্ৰীসকল প্ৰায় 1.5-2 কিলোমিটাৰ মানে দলঙৰ কাষত অহাৰ পিছত পুনৰাই গাড়ী ঘূৰাই যাবলগীয়া হয়। অতদিনে দিয়া নাই দিছে যদিও ভুল। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ এই যি হেমাহি আৰু বিশেষভাৱে ঠিকাদাৰজনৰ এই যি কাৰ্যকলাপ এই যি কাণ্ড কাৰখানা যাৰ ফলত এজন যুৱকক হত্যা কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষই প্ৰশাসনে এই ঠিকাদাৰজনৰ বিৰুদ্ধে অতি শীঘ্ৰে নিজাববীয়াকৈ গোচৰ লৈ এই হত্যাকাৰী ঠিকাদাৰজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে তদন্ত কৰিব লাগে অতি শীঘ্ৰে এই ঠিকাদাৰজনক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দি এই হত্যাৰ বলি হোৱা যুৱকজনৰ পৰিয়ালক ন্যায় দিবলৈ আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনাইছোঁ। দেখা গৈছে যে 2 বছৰ পৰা তেওঁলোকে এই কামটো সম্পূৰ্ণ কৰি আছে বুলি ইতিমধ্যে আমি জানিছোঁ কিন্তু আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল অতি লেহেমীয়া গতিত কাম চলি আছে বুলি ইয়াতে ৰাইজে অভিযোগ অত্যন্ত লেহেমীয়া গতিত কাম চলি আছে 2 বছৰৰ পৰা আমি নিজে দেখিছোঁ 2 বছৰৰ পৰা এই দলংখনৰ কাম চলি আছে আৰু 2 বছৰ পাছত এই দলংখনত কিমানখিনি কাম আগবাঢ়িছে আপোনালোকে নিজেই দেখা পাইছে। গতিকে কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব নাই লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ গুৰুত্ব নাই ঠিকাদাৰজনৰ চূড়ান্তভাৱে গাফিলতিৰ বাবে কাৰ্যকলাপ হৈছে। গতিকে আমি স্পষ্টভাৱে বাৰংবাৰ ঠিকাদাৰজনক আমি দোষাৰোপ কৰি আছোঁ আৰু এই উঠি অহা এজন যুৱকক যি ধৰণে নাইকিয়া হৈছে এই নাইকিয়া হোৱাৰ মূলত ব্যক্তিজন হ'ল ঠিকাদাৰজন। গতিকে এই ঠিকাদাৰজনৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে গ্ৰেপ্তাৰ হ'ব লাগে আৰু লোক নিৰ্মাণ বিভাগেও এই ধৰণে বিভাগীয়ভাৱে যিসমূহ নিয়ম নীতি আছে নিয়ম নীতিৰ মাজেৰে অতি শীঘ্ৰে এই ফলক যি আছে এই ফলক ইয়াত নহয় দূৰত্ব বজাই ৰাখি যাতে আন ঠাইৰ ফালে ৰাস্তা থকা ঠাইত ফলক লগাব লাগে আৰু
দিশসমূহ দেখাই দিব লাগে যে যাত্ৰীসকল সেই দিশৰ ৰাস্তাৰে যাব লাগে। গতিকে এই কাম নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ। মই সহযোগীক পুনৰ আচলতে দৃশ্য কিছু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে যি সময়ত আচলতে এই পথ দুৰ্ঘটনা সংঘটিত হৈছিল ইয়াত কোনো ধৰণৰ ফলক লগোৱা নাছিল আৰু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ যিগৰাকী যুৱক মৃত্যু হোৱাৰ পিছতে আচলতে এই যি ঠিকাদাৰ আচলতে তেওঁ টোপনিৰ পৰা এক প্ৰকাৰ সাৰ পাই উঠা পৰিলক্ষিত হৈছে। নিশা পোৱাৰ পিছতে আচলতে এই পথছোৱাত দেখিবলৈ পোৱা গৈছে তেওঁ ৰোড বন্ধ বুলি ইতিমধ্যে তেওঁলোকে এখন ফলক লগাইছে আৰু পৰৱৰ্তী যি সময়ত আচলতে ইয়াৰে স্থানীয় ৰাইজ আছে তেওঁলোকে এটাই অভিযোগ কৰিছে এই যি 2 বছৰৰ পৰা অতিকৈ লেহেমীয়া গতিত কামটো চলাই আছে আৰু যাৰ বাবে প্ৰায় 2 বছৰতকৈ অধিক কাল আচলতে পাৰ হৈ গৈছে আৰু ইয়াৰে যি হোজাই জিলা প্ৰশাসন বা ইয়াৰ স্থানীয় বিধায়ক আছে এই যি নিৰ্মাণকাৰী সংস্থা বা ইয়াৰে যিগৰাকী ঠিকাদাৰ আছে তেওঁৰ বিৰুদ্ধে আচলতে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া আচলতে সময়তে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।